নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' আজি মাজুলী জিলাৰ একশৰণ ভাগৱতী সমাজৰ চিলাকলা গাঁও শাখাই এষাৰ মহাপালনাম অনুষ্ঠিত কৰিবলৈ গৈ আছে কাতি মাহৰ 15, 16 আৰু 17 তাৰিখে ইংৰাজী নৱেম্বৰ মাহৰ 1, 2 আৰু 3 তাৰিখে শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়াকৈ চিলাকলা নামঘৰত এই মহাপাল নামখাৰ অনুষ্ঠিত কৰিবলৈ গৈ আছে। এই মহাপাল নামখাৰৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চিলাকলা গাঁও শাখাৰ প্ৰতিজন সদস্যই 3 দিন বৈঠকত মিলিত হ'ব লগা হৈছে। 3 দিন বৈঠক বহাৰ পাছত মিটিং কৰাৰ অন্তত এই চিলাকলা গাঁও শাখাৰ সদস্যসকলে আনন্দ উল্লাসৰ মাজেৰে 3 দিনীয়াকৈ চিলাকলা নামঘৰত এই মহাপাল নামখাৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই 3 দিন মিটিঙৰ আপোনালোকক কিছুমান দৃশ্য দেখুৱাবলৈ বিচাৰিছো আৰু আজি এই মহাপাল নামখাৰৰ এষাৰ নাম এই চিলাকলা গাঁও শাখাই আয়োজন কৰিছে। এই গাঁও শাখাতে এই পালনামৰ গোহাৰি, ৰচিদ বহী, চিল, পেট, মোহৰ ইত্যাদি আজি উন্মোচন কৰিবলৈ গৈ আছে আৰু নামখাৰৰ দৃশ্যাৱলী, নামখাৰৰ কিয়দাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এই পবিত্ৰ মহাপাল নামখাৰ আনিবৰ বাবে পবিত্ৰ ভাদ মাহৰ 4 প্ৰসংগ চলি থাকোঁতে চিলাকলা গাঁও শাখাৰ 4জন সদস্যই কেন্দ্ৰলৈ মৰিগাঁও জিলাৰ জালুগুটিৰ পৰম কৃপালু আচাৰ্য ইলাৰাম দাস বাপৰ গৃহলৈ গৈছিল। পৰম কৃপালু আচাৰ্য ইলাৰাম দাস বাপৰ মধ্যম পুত্ৰ বৰ্তমান প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাসদেৱে নৱেম্বৰ মাহৰ 1, 2, 3 তাৰিখে এই পালনামৰ সিদ্ধান্ত আৰু দিন তাৰিখ দিছিল আৰু আজি সেই দিন তাৰিখক লৈ এই আলোচনা হ'ল আৰু এই নামখাৰ এই আয়োজন কৰিছে চিলাকলা গাঁও প্ৰাথমিকে। চাওকচোন নামখাৰ